জুবিন দাক ইয়াৰ পৰা নমস্কাৰ কৰিছোঁ। যাবলৈ দিব পৰা নাই। জুবিন দা মহাভয়ানক মানে কিবা এটা ৰাতি যেন আমি শুব পৰা নাই। নিথৰ দেহটো থকালৈকে একদম সুন্দৰকৈ টোপনি গৈছিলোঁ। জুবিন দাৰ ওচৰতে থাকিছিলোঁ। এতিয়া মানে নিথৰ দেহটো মানে নাইকিয়া হোৱাৰ পৰা মানে কৈছোঁ নহয়, নোৱাৰিছোঁ আৰু মুখা নাই। জুবিন দা অমৰ হওক, জুবিন দা জয় হওক, জুবিন দা আমাৰ মাজতে আকৌ জীয়াই মানে নতুনকৈ জন্ম পাওক, যাতে আমাৰ মাজত আকৌ নতুন প্ৰজন্মৰ মাজত জুবিন দাক বিচাৰি পাওঁ। জয় আই অসম জুবিন দা, মৰমৰ জুবিন দা। বহুত জীয়াই থাকোঁতে লগ পাইছোঁ, একদম ওচৰৰ পৰা লগ পাইছোঁ, অট'গ্ৰাফ লৈছোঁ। কিন্তু এতিয়া ক'ত পাম আৰু তেনেকুৱা ইমান খাংখাচ মনৰ মানুহ আছিলে, ইমান বেছি খোলা মনৰ মানুহ আছিলে, যি গতিলে চব দি গ'ল। আৰু এতিয়া জুবিন দাই ন্যায় পাব লাগে। সিদ্ধাৰ্থ শৰ্মা আৰু এজন কি ফেষ্টিভেল শৰ্মা, নাম ল'বলৈ মন যোৱা নাই তেওঁলোকক মানে যি জুবিনদাৰ সম্পত্তিখিনি তেওঁলোকে বাজেয়াপ্ত কৰিছে ন, সেইখিনি যাতে ঘূৰাই পায় ৰাইজে, সেইখিনিয়ে মই আশা কৰিছোঁ। আকৌ পুনৰ জন্ম হোৱাৰ পিছতো পুনৰ জন্ম হ'ব, তেখেতৰ আবেগিক হৈছে আৰু দুখীসকলক শাস্তি দিবৰ কাৰণে তেখেতে আত্মহত্যা, তেখেতে শাস্তি পাব।